হিমন্ত মামা মোক বচাওক। চিকিৎসালয়ৰ বিচনাৰ পৰা জীৱন বচাবলৈ কাতৰ আহ্বান মুখ্যমন্ত্ৰীলৈ। দক্ষিণ কামৰূপৰ পলাশবাৰী থানাৰ অন্তৰ্গত হুদুমপুৰ গাঁৱৰ নিবাসী বজেন কলিতাৰ একমাত্ৰ পুত্ৰ এইগৰাকী অৰ্ণৱ কলিতা। পখিলাখেদা বয়সত ৩ বছৰ আগৰ পৰাই কণমানিটো আক্ৰান্ত দুৰাৰোগ্য কৰ্কট ৰোগত। ইতিমধ্যেই বিগত ৩ বছৰে কণমানিটোৰ চিকিৎসাৰ নামত মাক দেউতাকে ঘৰ বাৰী বয়-বস্তু সকলো বেছি উদং কৰি চিকিৎসা কৰোৱাইছে কণমানিটোৰ। কিন্তু সুফলৰ মুখ নেদেখিলে দুৰ্ভগীয়া পৰিয়ালটোৱে। এতিয়া তিল তিলকৈ দিন গণিছে এই কণমানিটোৱে। কণমানিটোৰ দেউতাকে লেবাৰ হিচাপে কাম কৰে স্থানীয় এটা কোম্পানীত। কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস। একমাত্ৰ সন্তানটো আক্ৰান্ত এতিয়া দুৰাৰোগ্য কৰ্কট ৰোগত। বৰ্তমান কণমানি অৰ্ণৱ গুৱাহাটীস্থিত বি বৰুৱা কেঞ্চাৰ হস্পিটেলৰ বিচনাত। ডাক্তৰে অৱগত কৰিছে কণমানিটোক জীয়াই ৰাখিবলৈ উন্নত চিকিৎসাৰ বাবে নিব লাগিব অসমৰ বাহিৰলৈ। আৰু তাৰ বাবে প্ৰয়োজন বিশাল ধনৰাশি। সেয়ে উপায়ন্তৰ হৈ কণমানিটোৱে চিকিৎসালয়ৰ বিচনাৰ পৰাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ সহায়ৰ হাত বিচাৰি জনাইছে কাতৰ আহ্বান। মোক বচাওক মামা, মোৰ প্ৰাণ আপোনাৰ হাততেই। এই কণমানি অৰ্ণৱক চিকিৎসাৰ বাবে আপুনিও আগবঢ়াব পাৰে সহায়ৰ হাত। আপোনাৰ অকণমান সহায়েৰে অৰ্ণৱক দিব যুঁজিবলৈ অকণমান সকাহ। সহায়ৰ বাবে জিপে নম্বৰ ব্ৰজেন হুদুমপুৰ 6001519990। নিউজ ডেস্ক ৰিপৰ্ট, অসম স্পন্দন।